গোলাঘাট নামবৰ বনাঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত দুজন যুৱক গোলাঘাট জিলাৰ বগিজান আৰক্ষী থানাৰ অন্তৰ্গত নামবৰ বনাঞ্চলত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ৰাতি প্ৰায় 10 মান বজাত সংঘটিত হোৱা এই পথ দুৰ্ঘটনা এলপি গাড়ী মাৰুতি এক্সপ্ৰেছক গাড়ীত খুন্দিয়াই ডিমাপুৰ দিশে পলায়ন কৰে। আনহাতে গোলাঘাট অভিমুখে গৈ থকা মাৰুতি এক্সপ্ৰেছৰ গাড়ীত থকা দুজন যুৱক গুৰুতৰভাৱে আহত হয়। মানে আমাৰ ৰঙাজান গোলাঘাটৰ পৰা আমি আহি আছিলোঁ, তো আমি গৰম পানীৰ মাজত মানে আপোনাৰ গাড়ী এখন এক্সিডেণ্ট হৈ থকা দেখিলোঁ। তো দেখাত মানে আমি ৰখি পেলাই সুদাত গম পালোঁ যে কোনোবা এখন গাড়ীয়ে মানে ডাঙৰ গাড়ীয়ে তেখেতসকলক মানে খুন্দিয়াই তো মানে এক্সিডেণ্ট হৈছে। মানে তেখেতসকল সোমাই থকা দেখি আমি ৰখি তেখেতক সোধা পোছা কৰি আমি আৰক্ষীক খবৰ দিলোঁ। আৰক্ষী আহি এতিয়া তেখেতসকলে তদাৰক কৰি আছে। মানুহ কেইজন আছিলে গাড়ীত? মানুহ তেখেতসকলে কোৱা মতে দুজন তেখেতসকলে গৈছে, গোলাঘাটত নিছে। গোলাঘাট নি পেলাই তেখেতসকলৰ মানে চিকিৎসা কিমান কি দুখ পাইছে গম পাই নাই? অলপ দুখ পাইছে গৈছে। তো গাড়ী মানে ধৰক ডাঙৰ গাড়ীয়ে খুন্দিয়াই মানে আপোনাৰ পাল্টি হৈ তেখেতসকল মানে চিলঞ্জান দিশৰ পৰা আহি আছিল। তো মানে মানুহকেইজন ক'ৰ আছিলে? উৰিয়াম ঘাটৰ আছিল বুলি। উৰিয়াম ঘাট হয়। গুৰুতৰভাৱে আহত হোৱা যুৱক কেইজন ক্ৰমে উৰিয়াম ঘাট আৰক্ষী চকীৰ অন্তৰ্গত 2 নং হাতীডুবি গাঁৱৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যুৱক কেইজনে চলাই অহা গাড়ী AS05X3309 মাৰুতি এক্সপ্ৰেছৰ আনহাতে ৰঙাজান আৰু ডিমাপুৰ অভিমুখে গৈ থকা এলপি ট্ৰাকখন পলায়ন কৰে। মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। ইফালে ঘটনাস্থলীত উপস্থিত হৈ বগিজান আৰক্ষীয়ে গুৰুতৰভাৱে জখম হোৱা যুৱক কেইজনক ততাতৈয়াকৈ গোলাঘাট অসামৰিক কুশল কোঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰে। মানে আমি ৰাঙাজানৰ পৰা আহি আছিলোঁ, কিবা চিলিণ্ডাৰৰ পৰা আহি আছিলোঁ। এইখিনি মানে আমি যেতিয়া আহি আছিলোঁ, ড্ৰাইভাৰটো মানে আগফালে গাড়ী চলাই আছিলে, মানে এল পি গাড়ী একটা না কি গাড়ী ভালকৈ ধৰিব নোৱাৰিলোঁ। তাৰপিছত মানে আপোনাৰ ডিপাৰ হেডলাইটটো যে ডিপাৰ মাৰা নাই, ডিপাৰ নামাৰ কাৰণে মানে গাড়ীটো নিজে পকেটত মাৰি থৈ নিজে পলাই থৈ গুচি গ'ল। আমি কিমানজন ইনজিঅৰ হৈছে? দুজন। তেখেত এতিয়া ক'ত আছে? এতিয়া আপোনাৰ কিবা এইটো গোলাঘাট কুশল কোঁৱৰ তাত লৈ গৈছে। সৰুপথাৰৰ পৰা বিজয় বিশ্ব ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।